মই CM ছাৰক এটা কথা ক'ব বিচাৰিছোঁ মই CM ছাৰক এটা কথা ক'ব বিচাৰিছোঁ যে হিমন্ত মামা আপুনি যে মিছন বাংলাদেশী চলাই আছে মই যদি কওঁ আপুনি এজন বাংলাদেশী আপুনি প্ৰুভ কৰিব পাৰিব নেকি যে আপুনি বাংলাদেশী নহয় বুলি আপুনি যে যেটো মিছন চলাই আছে মিছন বাংলাদেশী এতিয়া যদি মই কওঁ যে আপুনি বাংলাদেশী আপুনি প্ৰুভ কৰিব পাৰিব জানো যে আপুনি বাংলাদেশী নহয় আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে তেনেহ'লে কেনেকৈ বাংলাদেশী তেনেহ'লে আপোনাৰো আধাৰ কাৰ্ড পান কাৰ্ড আছে আপুনিও তেন্তে বাংলাদেশী এইবাৰ এজন যুৱকে সমালোচনা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কি কৈছে যুৱকজনে শুনো আহক নেক্সট ডেস্ক ৰিপৰ্ট BTR নিউজ মই CM ছাৰক এটা কথা ক'ব বিচাৰিছোঁ যে মই এজন সাধাৰণ ল'ৰা যে আপুনি যে যেটো মিছন চলাই আছে মিছন বাংলাদেশী এতিয়া যদি মই কওঁ যে আপুনি বাংলাদেশী আপুনি প্ৰুভ কৰিব পাৰিব জানো যে আপুনি বাংলাদেশী নহয় হা অনলি মুছলমান বিলাকে বাংলাদেশী হয় ঠিক আছে আধাৰ কাৰ্ড আছে পান কাৰ্ড আছে পাছপোৰ্ট আছে সব বিলাক ডকুমেন্টস যদি আছে তেনেহলে বাংলাদেশী কেনেকে হয় নাম ভুল হয় এটো ডাঙৰ কথা নহয় তেনেহলে আপোনাৰ ওচৰত তো এইবিলাক সব বস্তু আছে ভোটাৰ আই কাৰ্ড আছে পাছপোৰ্ট আছে পেন কাৰ্ড আছে সব বস্তু আছে তেনেহলে আপুনিও বাংলাদেশী হয় নেকি এটো হল মোৰ কোৱেশ্চন আপুনি যেটো মিছন চলাই আছে এটো ঠিকে আছে বাংলাদেশী বিলাক আমিও ভাল নাপাও কোনো জাতি জনগোষ্ঠীয়ে ভাল নাপায় বাংলাদেশী কিন্তু আপুনি যে বাংলাদেশীৰ নামত মুছলমান বিলাকৰ ওপৰত যে টৰ্চাৰ কৰি আছে এইটো কিন্তু আমি সহ্য নকৰো মই আপোনাক বহুত ভাল পাইছিলো আগত মই আপোনাক বহুত ভাল পাইছিলো মই নিজে ভাল পাইছিলো মোৰ নিচিনা হাজাৰ হাজাৰ মুছলিম ল'ৰা বেলেগ জাতিৰ ল'ৰাবিলাকেও ল'ৰা ছোৱালীবিলাকেও আপোনাৰ কাৰণে পাগলা CM ছাৰৰ কাৰণে পাগলা হয় কিন্তু মই আজি এনেকুৱা সাধাৰণ এটা ল'ৰা হৈ আপোনাক কোৱেশ্চন কৰিছো আপুনি যে বাংলাদেশী নহয় আপোনাৰ হেতু কি প্ৰুফ আছে যে আপুনি বাংলাদেশী নহয় এটো এনসার মোক লাগিব স্যার কাৰণ আপুনি যিবিলাক মুছলমানৰ ওপৰত নিৰ্যাতন চলাই আছে যিবিলাক মুছলমানৰ ওপৰত হাৰাশাস্তি চলাই আছে এটাবাৰ ভাবিছে না এটাবাৰ ভাবিব লাগিছিল আপোনাৰ যে মই যে এটো ক্ষমতাত CM ক্ষমতাত আহাৰ পাছত যিবিলাক দাদাগিৰি মুছলমানৰ ওপৰত চলাই আছো এটাবাৰ যদি সেই CMৰ পৰা ওলাই আহো এই CMৰ যেটো কুৰ্সিৰ আপুনি বহি আছে এটো কুৰ্সিৰ পৰা যদি এবাৰ তললৈ আহে না আপুনি আপোনাক কুকুৰৰ নিচিনা দলিয়াই পেলাই দিব এটো মুছলিম বিলাকে গম পাইছে নেকি ক্ষমতাত থাকিলে ইমান উৰিব নালাগে ঠিক আছে এটো যিকোনো ধৰ্ম গ্ৰন্থত লিখা আছে যে ক্ষমতাত থাকিলে বা পইচা থাকিলে যে বা পাৱাৰ থাকিলে এটো পাৱাৰ তোমাতকৈ ডাউনৰ মানুহবিলাকক দেখাব নালাগে ক্ষমতা নেদেখাব ক্ষমতা চিৰস্থায়ী নহয় কাৰণ আমাৰ মুছলিম মানুহবিলাকে কুকুৰ হয় কুকুৰ এই কাৰণে পইচাৰ লোভত কেইজনমান দালাল বিলাকে পইচাৰ লোভত ভোটখন বিক্ৰী কৰি দিছে আপোনাৰ ওচৰত নহলে আপোনাৰ নিচিনা মানুহ কেতিয়াও CMৰ কুৰ্সিত বহাৰ লায়ক নহয় যদি অৰিজিনাল বাংলাদেশী ধৰিব নোৱাৰে তেনেহলে এনে মুছলমান বিলাকক হেৰেজমেন্ট নকৰিব ইণ্ডিয়াৰ মুছলমান কেতিয়াও বাংলাদেশী হ'ব নোৱাৰে ইণ্ডিয়াৰ মুছলমান বিলাকে যদি বাংলাদেশী হয় আপুনিও এজন বাংলাদেশী মানুহ আপুনি ইমান ভয় কিয় খায় মুছলিম সকলক চাই কেনে আপুনি ইমান ভয় কিয় খায় যিকোনো মানুহৰ এটা ধৈৰ্যৰ সীমা থাকে এটো সীমাটো ক্ৰছ নকৰাব আপুনি